আজি বহুত দিনৰ মূৰত আমি আজি পথাৰলৈ আহিলোঁ। সেয়া আমাৰ মা দেউতাই কৰা তৰমুজৰ খেতি চাবলৈ আহিলোঁ। বিহুৰ বতৰটো এইফালে আমাৰ তেওঁ আহিছে লগত। হেল্ল', কৈ দিয়া তৰমুজ খেতিৰ বিষয়ে কিবা এটা। তৰমুজ খেতি বৰ সুন্দৰ হৈছে। আমি আমাৰ মা দেউতাই কৰা খেতি আৰু ধুনীয়া হৈছে। ইয়াতে একদম জৈৱিক পদ্ধতিৰে কৰা হৈছে। ইয়াত কোনো ৰাসায়নিক ব্যৱহাৰ হোৱা নাই। গতিকে এতিয়া তৰমুজ ফুলিব লৈছে আৰু ফুলিছে কিছুতো কলি ধৰিছে আৰু গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে তৰমুজৰ খেতিটো ভাল হওক, সকলোকে এসাঁজ খুৱাব পৰাকৈ আমি আশা কৰিছোঁ ভাল হ'ব। কলি লাগিছিলে নহয় ক'ৰবাত দেখুৱাই দিব পাৰিলোঁ হয়। কলিটো লাগিছে ক'ৰবাত, লাগিছে আৰু ফুল ফুলিছে বাৰু। এইফালে দেখিছিলোঁ দেই, আপোনালোকক দেখুৱাই আছোঁ। অকণমান কলি লগা এইখিনি আছে, এইখিনি লাগিছে এইফালে কলি। লাহে লাহে হ'ব আৰু। জলকীয়া খেতি অকণমানো দেখুৱাই দিওঁ ৰাইজক। আমাৰ এইটো খেতি জেগা, ইয়াতে ইফালে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি খুব সুন্দৰকৈ চলি থাকে। আমাৰ গোটেই এৰিয়াটো আমাৰ খেতি হয়, খালি খেতি হয়। ইয়াতে বৰোধান কৰা হৈছে সকলোৱে মিলি পেলাই। বৰোধান কৰাৰ মজাই বেলেগ। আপোনালোকে চাওক, চাৰিওফালে ইমান সুন্দৰ পৰিৱেশ, তাৰে মাজত সেইখন তৰমুজৰ খেতি, ইমান ধুনীয়া পৰিৱেশ। সকলোৱে পাল পাতি আমাৰ খেতিত যোগান ধৰা হয়। এইফালে আকৌ কিহৰ এইটো কি হয়, দাংবডি নি বাৰু? ফ্ৰেঞ্চবিন ইয়াতে দাংবডি সকলো আছে। ভাল হৈছে, একদম জৈৱিক পদ্ধতিৰে কৰা হৈছে, অৰ্গেনিক হয়। ৰাসায়নিক ব্যৱহাৰ কৰা নাই কাৰণে প্ৰডাকশ্যন কম হ'ব পাৰে। এইফালে জলকীয়াৰ খেতিটো ন, জলকীয়া কৰা হৈছে। এইটো কি হয়? তিয়ঁহ ধুনীয়া হৈছে, লাগিছে কেইটামান লাগিছে এইফালে। যিটো দেখা পাইছোঁ ফুলিও আছে। ভাল হৈছে। হয়, ভাল হৈছে, সুন্দৰ হৈছে। যাওক বাৰু।